ৱাহিদাস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ লৈ আহিছো আপোনালোকৰ মাজলৈ আজি অলপ বেলেগ ধৰণৰ ভিডিঅ এটা দিম বুলি ভাবিছো আপোনালোকক আৰু আমাৰ ৰৌনক এফালে ৰৌনকৰ বহুত দিনৰ পৰা মন তাক বাহিৰত এসাজ খাব লাগে মানে বাহিৰত জুই চুই ধৰি এসাজ খাব লাগে মোবাইলত মানে একদিন দেখি আছিলে যে বাহিৰতে বনাই এনেকে জুই চুই ধৰি খায় হেতু আমাৰ ভিতৰত এনেকুৱা ব্যৱস্থা নাই সেইকাৰণে ভাবিছো আজি বাহিৰতে খনা খাব আসলে সি খনা সনা খাই ভাল নাপায় ভাবিছো আজি হেতু কাৰণে সি খনাটো খাব পাৰিব আৰু মানে কি আমিও খাম আৰু তাকো অভ্যাস কৰোৱা হ'ব একদম খনা সনা খাই বেয়া পায় কিন্তু আমি সৰুৰ পৰাই খাই খুবেই ভাল পাওঁ ভাবিছো আজি কিমান বিধ পাৰো যোগাৰ কৰিম খনা পিটিকা এনেকে খাব কাৰণে ৰৌনক এফালে হাচোন তুমি কি খাবা কোৱা হি এফালে হা খনা পিটিকা লগত পিকনিক খনা ক'ত দেখিছিলা তুমি কাৰ্টুনত দেখিছিলা বাহিৰত খোৱা হয় আৰু আজি ৰৌনকৰ ফ্ৰেণ্ডো আছে আমাৰ ঘৰতে দেখাইছো আৰমান হাই কৈ দিয়া হাই হাতখন জুকাই দিয়া ইয়াৰ ফ্লি নামটো হয় দাবাং দাবাং নহয় হাই 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 নামটো কৈ দিয়া তোমাৰ তাহাবুল ৰহমান আৰু সোহাইলা আৰমান একে দুইটা ইয়াত ধুনীয়াকে খেলি আছে একে বাহিৰত এতিয়া যাওঁ যোগাৰ কৰোঁগে কি খনা বনাব পাৰোঁ জুইত পুৰিব পাৰোঁ সকলোখিনি ব্যৱস্থা বেছিভাগ চাগে ঘৰৰ পৰাই বুটলিব লাগিব কিবা কিবি গতিকে গোটেইখিনি যোগাৰ কৰি লওঁ তাৰ পাছত আপোনালোকক দেখাম কি যোগাৰ কৰিলোঁ গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰা শেষলৈকে চাই থাকিব কেইবিধ পিটিকা বনাওঁ পাছতহে মই ক'ব পাৰিম কাৰণ কেইবিধ হয় মই এতিয়াও নাজানো পিটিকাখিনি বনাবলৈ মোৰ যিখিনি বস্তু প্ৰয়োজন হয় জুইত পুৰিবলৈ বিশেষকৈ সেইখিনি বস্তু ৰেডি কৰি লৈছোঁ ধনিয়া পিঁয়াজ এইবোৰতো এতিয়া লাগিবই আৰু পিটিকা বনালে মেইন বস্তু এইকেইটাই পিঁয়াজ গতিকে মই পিঁয়াজ এনেকৈ অলপ কাটি লৈছোঁ তাৰপাছত ধনিয়াখিনিও এনেদৰে কাটি ল'লোঁ আৰু এয়া যেহেতু দালিৰো পিটিকা বনাম সেইকাৰণে মচুৰ দালি অলপ এনেদৰে ভিজাই থৈছোঁ এয়া বেঙেনা কচু জলকীয়া আৰু পুৰি থাকোঁতে দেখাই থাকিম বাৰু আপোনালোকক গতিকে পুৰিবলৈ যাওঁ আৰু চিলাই জোকোৱা ধৰি আছে আৰু এইখিনি হৈছে নিমপাতখিনি ভালকৈ ধুই লোৱা হ'ল ভালকৈ ধুই পেলাই আগতীয়াকৈ এইখিনি শুকুৱাই থৈছিলে মায়ে গতিকে এইখিনিও যিহেতু খনা কৰিম সেইকাৰণে এইখিনিও দেখাইছোঁ আপোনালোকক গতিকে আহক আৰম্ভ কৰোঁ আৰু এয়া হাজবেণ্ডক দিছোঁ যিহেতু এইডালৰ ওপৰত তলত জুই দিম আৰু এইডালৰ ওপৰত বস্তুবোৰ পুৰিম আৰু তলত মানে সুবিধা অনুসৰি আৰু তেতিয়া সোনকালে হ'ব সেইকাৰণে এনেকৈ তাঁৰ বান্ধি দিছোঁ তাঁৰ বান্ধি দিলে সুবিধা হ'ব বুজিছেনে মই এতিয়া প্ৰথমে কি কৰোঁ জানেনে দালিখিনি যে আছে দালিখিনি ভালকৈ নিমখ অকণ ঘঁহি লৈছোঁ এইখিনি আচলতে বইল কৰিম এনেকৈ বাতিত অকণমান পানী দিও আপোনালোকে প্ৰেছাৰ কুকাৰ দি দিব পাৰে কিন্তু কাপোৰত দিলে বেছি সুবিধা হয় সেইকাৰণে এখন চাফা কাপোৰ লৈছোঁ চাফা কাপোৰখনতে দালিখিনি এনেকৈ দি দিম এতিয়া গোটেইখিনি দি ল'লোঁ এতিয়া মই ইয়াত টোপোলা এটা এনেকৈ বান্ধি ল'ম এতিয়া মই এই প্ৰেছাৰ কুকাৰতে চাউল তাউল দি পানী চানী দি লৈছোঁ এতিয়া এই টোপোলাটো এনেদৰে ইয়াতে দি দিছোঁ এতিয়া ঢাকনখন মাৰি ভাতো হ'ব আমাৰ দালিখিনিও বইল হৈ যাব দুইটা একেলগে হৈ যাব দালিখিনি হয় মানে এখন কেৰাহী লৈছোঁ এইখনতে মই শাক বইল কৰিছিলোঁ শাক বইল কৰাখনতে কি কৰিছোঁ অলপ জলকীয়া দিছোঁ নহৰু পিঁয়াজ আৰু নহৰু বহুত বেছি নাই দিয়া জলকীয়া বেছিকৈ দিছোঁ যিহেতু আমি ইয়াত কচু দিম কচুখিনি ভালকৈ ধুই ল'লোঁ আৰু এতিয়া ইয়াতে ধুনীয়াকৈ কুটি দিম সৰুকৈ এইখিনি কচুখিনি দি দিলোঁ এতিয়া শিদল মাছ দুটামান ধুনীয়াকৈ ধুই লৈছোঁ খুব ধুনীয়াকৈ ধুই পেলাই শিদল মাছকেইটাও ইয়াতে দি দিছোঁ এনেকৈ আৰু এতিয়া এইখিনি ঢাকনখন মাৰি পেলাই গেছটোৰ ওপৰত উঠাই দিম এয়া মই জুইকুৰা জ্বলাই কচুটো এনেদৰে কাটি লৈছোঁ কচুটো ডাঙৰ কচুৰ কাৰণে অকণমানকৈ ফালি দিছোঁ নহ'লে নেফালিলেও হয় ফালি পেলাই এনেদৰে ওপৰতে দি দিছোঁ এইকেইটা দেখিছেনে এটা ছাইড হৈছে অলপকৈ উল্টিয়াই দিব পাৰিম কচুটো ইমান ডাঙৰ কচু আনিলে অলপ সৰু কচু হ'লে বেছি ভাল সোনকালে হয় কিন্তু যিহেতু ডাঙৰ কচু এইটো সেইকাৰণে দুফাল কৰি দিছোঁ দুফাল কৰি দিলে বেছি সময় নালাগে বাৰু পুৰ খাওঁতে এতিয়া আলু 3টামান এনেকৈ জুইতে দি দিছোঁ ওপৰত কচু হৈ আছে তলত আলু হৈ থাকিব তেতিয়া আলুকেইটাও পুৰ খাই যাব এতিয়া বেঙেনা এটা লৈছোঁ বেঙেনাটো মিঠাতেল অকণ ঘঁহি পেলাই ধুই মেলি মিঠাতেল অকণ ঘঁহি এনেদৰে ফুটা কৰি লৈছোঁ এতিয়া ইয়াৰ ওপৰতে দি দিম এয়া এতিয়া বেঙেনাও পুৰ খাই থাকিব এইকেইটা বিলাহীকেইটাও দি দিছোঁ তেতিয়া সোনকালে হ'ব গোটেইখিনি বস্তু বিলাহীকেইটা নমাই ল'লোঁ নমাই লৈ মাছকেইডোখৰ এডাল শলাত ভৰাই লৈছোঁ ভৰাই পেলাই এনেকৈ জুইৰ ওপৰতে দি দিম তেতিয়া ভালকৈ পুৰ খাই থাকিব এইকেইটা বিলাহীকেইটা পুৰি হৈ গ'ল কিন্তু বাহিৰতে খনাটো কৰিম বুলি ভাবিছিলোঁ কিন্তু অসুবিধা হ'ল মানে অলপ বহেৰো
খনা চনা কৰিবলৈ সেইকাৰণে ভিতৰলৈকে লৈ আহিলোঁ আৰু এতিয়া এই বাকলিখিনি ধুনীয়াকৈ গুচাই লওঁ ওপৰৰ ভালকৈ গুচাই ল'লোঁ অকণমান পুৰা পুৰা ভাৱটো থাকিব দিছোঁ তেতিয়াহে পুৰা গোন্ধটো ওলাব আৰু কিমান দিন যে এনেকৈ খোৱা নাই কিমান ভাল লাগে এনেকৈ খাই এতিয়া ইয়াতে অলপ পিঁয়াজ দিলোঁ অকণমান ধনিয়া আৰু অকণমান জলকীয়া অকণমান কেঁচা মিঠাতেল আৰু এইখিনি এতিয়া ভালকৈ সানি লওঁ এইখিনি বিলাহীখিনি ধুনীয়াকৈ সনা কৰি দিলোঁ এতিয়া আমাৰ এটা চাটনি ৰেডি হৈ গ'ল বিলাহীটো আৰু এইখিনি হৈছে কচুখিনি যিখিনি শীতল মাছ নহৰু পিঁয়াজ দি বনাইছিলোঁ তাতো এতিয়া মই অকণমান নিমখ দিছোঁ আৰু অকণমান কেঁচা মিঠাতেল আৰু ইয়াতো পিঁয়াজ চিয়াজ দি থোৱাই আছে পিঁয়াজ চিয়াজ দিব নালাগে আৰু এনেদৰে এইখিনি ভালকৈ হাতেৰে পিটিকা কৰি দিম এইখিনি দেখিছেনে কচু পিটিকাখিনিও ৰেডি হৈ গ'ল যদি আপোনালোকে ভাবি অকণমান নেমু দিওঁ বুলি দিব পাৰে কিন্তু মই নেমু নাই দিয়া যিহেতু এইখিনি নাই খজোৱা মই ধুনীয়াকৈ চালোঁ আৰু অকণমান জ্বলা লাগিছে কাৰণ জলকীয়াটো অকণ বেছিকৈ দিয়া হৈছে আৰু এতিয়া দি দিছোঁ ভোলটো এনেকৈ পুৰিছোঁ আৰু বেঙেনাটো ৰেডি হৈ গ'ল বেঙেনাটো লৈ যাওঁ এইটো এতিয়া সনা কৰি লওঁগৈ এতিয়া এটা বাটিত ধনিয়া অলপ লৈ ল'লোঁ আৰু বেঙেনাটো এনেদৰে লৈ লৈছোঁ এইটো কাটি লওঁ আৰু বেয়া আছে নেকি মই চাই ল'লোঁ বাৰু প্ৰথমে ফালি মেলি আৰু ইয়াতে দিলোঁ কেইটামান জলকীয়া ধনিয়াটো দিলোঁৱেই অকণমান পিঁয়াজ দিলোঁ আৰু অলপ নিমখ আৰু অকণমান কেঁচা মিঠাতেল এইখিনি এতিয়া মোৰ বেঙেনাখিনিও ৰেডি হৈ গ'ল আৰু এইখিনি হৈছে যিখিনি মচুৰ দালিখিনি যে বইল কৰিছিলোঁ সেইখিনি এইখিনি উলিয়াই লওঁ এতিয়া এইখিনি দেখিছেনে ধুনীয়াকৈ একদম বইল হৈ গ'ল ইয়াতে মই দিম অকণমান কেঁচা জলকীয়া ধনিয়া পিঁয়াজ আৰু সোৱাদ অনুসৰি নিমখ আৰু তাতে বইল কৰোঁতেও দিছিলোঁ অকণমান আৰু দিছোঁ অকণমান কেঁচা মিঠাতেল আৰু এতিয়া এইখিনি খুব ভালদৰে পিটিকি ল'ম মাছকেইটাও হৈ গ'ল এতিয়া মাছকেইটাও সনা কৰি লওঁগৈ এতিয়া মাছকেইটাও ধুনীয়াকৈ একদম পুৰ খাইছে জুইত পুৰা টেষ্টে পেলাই কিন্তু গৰৈ মাছ হোৱা হয় বেছি ভাল আছিলে কিন্তু আগতীয়াকৈ ভবা হয় গৰৈ মাছ যোগাৰ কৰি থলোঁ হয় পটককৈ খোৱাটো হ'ল যে সেই কাঁইটবোৰ গুচাই লওঁ ইয়াৰ ধুনীয়াকৈ মাছৰ কাঁইটখিনি গুচাই ল'লোঁ এতিয়া ইয়াতো জলকীয়া অকণমান ধনিয়া আৰু অকণমান পিঁয়াজ দিলোঁ আৰু কেঁচা মিঠাতেল আৰু আপোনালোকে যদি ভাবে আদা অকণ দিম বুলি দিব পাৰে মই একোটা আদা ইউজ কৰা নাই বহুতে কেঁচা আদাটো খাই ভাল পায় মাছৰ সনাই চনাই তেওঁলোকে আদাটো দি ল'ব পাৰে তেতিয়া বেছি টেষ্ট হয় খাবলৈ এইখিনি মাছখিনিও পিটিকা কৰি হৈ গ'ল মই ইয়াত সোৱাদ অনুসৰি নিমখ দিলোঁ নিমখটো দেখুওৱা নহৈছিলে এইখিনি মাছখিনি ৰেডি হৈ গ'ল এইকণ হৈছে তিলকণ ভাজি পেলাই এনেকৈ গুড়ি কৰি লৈছোঁ মিক্সিত ইয়াতে এতিয়া অকণমান পিঁয়াজ দিছোঁ আৰু অকণমান জলকীয়া আৰু কেঁচা ধনিয়া অকণমান সোৱাদ অনুসৰি নিমখ আৰু কেঁচা মিঠাতেল অকণমান এতিয়া এইখিনি ভালকৈ সনা কৰি ল'ম এইকণ মোৰ তিলৰ চাটনিকণ ৰেডি হৈ গ'ল এইটো দেখিছেনে ভোলটো ওচৰৰ পৰা দেখাইছোঁ এতিয়া ভোলটো বাকলিটো ভালকৈ গুচাই লওঁ চাফা কৰি লওঁ বা ভোলটো পিটিকা কৰিম লগতে আলুকেইটাও লৈ আহিছোঁ আলুকেইটাও ভালকৈ চাফা কৰি পেলাই আলুকেইটাও ৰেডি কৰি লওঁ এইটো আলুটো ৰেডি কৰি ল'লোঁ এতিয়া নিমখ পিঁয়াজ আৰু ধনিয়া কেঁচা মিঠাতেল গোটেইখিনি দি ভালকৈ সনা কৰি লওঁ এইটো মোৰ আলু পিটিকাটো ৰেডি হৈ গ'ল এতিয়া মই ভোলটো লৈছোঁ ভোলটো পিঁয়াজ আৰু জলকীয়া দিলোঁ অকণমান ধনিয়া দিছোঁ নিমখ অকণ দিছোঁ আৰু কেঁচা মিঠাতেল অকণ দি ভোলটো ধুনীয়াকৈ সানি লওঁ এইটো দেখিছেনে মোৰ ভোলটো ৰেডি হৈ গ'ল ভোলৰ চাটনিটো আৰু কোমলীয়া ভোল হ'লে বেছি ভাল মোৰ ভোলটো অকণমান বুঢ়া হৈ গ'ল যিহেতু ভোলবোৰ এতিয়া অকণমান বুঢ়া হৈছে আৰু সেইকাৰণে একেবাৰে কোমলীয়া নহয় মানে মোৰ ভোলটো এয়া মই জলফাইকেইটা পুৰা জলফাইকেইটাও ৰেডি কৰি ল'লোঁ পিঁয়াজ দিছোঁ অকণমান আৰু ধনিয়া আৰু জলকীয়া অকণমান দিছোঁ অকণমান নিমখ দিছোঁ আৰু মিঠাতেল অকণমান দিছোঁ আৰু এইখিনিতে ভালকৈ পিটিকি লওঁ
গুটিকেইটা থবও পাৰে যদি ভাল পায় মই কিন্তু এটা গুটিয়া চুটিয়া ধুনীয়াকৈ সানি দিম এয়া মোৰ জলফাইকণো পিটিকা হৈ গ'ল এইখিনি কচুকিটা ভালকৈ ওপৰৰ কোলাটো অলপ গুচাই ললোঁ তাৰপৰা ইয়াত অলপ পিঁয়াজ দিলোঁ সোৱাদ অনুসৰি নিমখ অকণমান ধনিয়া আৰু কেঁচা মিঠাতেল অকণমান দি পেলাই এতিয়া এইখিনি ভালকৈ পিটিকা কৰি ল'ম এই দেখিছেনে ধুনীয়াকৈ সিজি গৈছে সৰু হ'ল আৰু বেছি ধুনীয়াকৈ সিজে কেনেকৈ কচু পিটিকা খাই বিৰাট ভাল লাগে এইটো এটা বমলা মাছটো চিলা কলো বাহিৰত পুৰি ৰান্ধগে বুলি এইটো ৰেডি কৰি লৈছোঁ বমলা মাছৰো কিবা এটা বনাম বুলি ভাবি লৈছোঁ আৰু নহৰু এটা পুৰিছোঁ লগতে এইকেইটা ল'লোঁ মই আমলখিকেইটা অকণমান পিঁয়াজ দিছোঁ ধনিয়া একদম অকণমান দিছোঁ বহুত বেছি ধনিয়া দিলে বেয়া লাগিব আৰু অকণমান কেঁচা মিঠাতেল আৰু সোৱাদ অনুসৰি মই নিমখ দিছোঁ এইকণ আমলখিৰ পিটিকাকণো ৰেডি হৈ গ'ল মই এতিয়া এটা কণী এনেদৰে বইল কৰি লৈছোঁ আলু এটা বইল কৰি লৈছোঁ এইটো বইল আলু পুৰা নহয় আৰু অকণমান পিঁয়াজ দিছোঁ মিঠাতেল কেঁচা মিঠাতেল আৰু এটা পুৰা জলকীয়া এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম এয়া মোৰ কণী আৰু আলু পিটিকাখন ৰেডি হৈ গ'ল এয়া মই কি লৈছোঁ দেখিছেনে শুকান মাছ হয় এইকেইটা শুকান মাছকেইটা ভালকৈ জুইত পুৰি ল'লোঁ 3টা লৈছোঁ এইকেইটা ভালকৈ এনেদৰে কুটি লওঁ এইখিনি দেখিছেনে মই মাছকেইটা লৈ ল'লোঁ তাতে অকণমান কেঁচা ধনিয়া দিছোঁ জলকীয়াটো পুৰা জলকীয়া এটা দিছোঁ আৰু অকণমান পিঁয়াজ দিছোঁ আৰু অকণমান মিঠাতেল দিছোঁ দি পেলাই মাছকণো ভালকৈ পিটিকা কৰি ল'ম এইখিনি আছে কি জানেনে শাকখিনি পদিনা নৰসিংহ আৰু মচন্দৰী ভেদাইলতা পাত দুটামান আছে সেইখিনি আছে ইয়াত আৰু কেইটামান কেঁচা নহৰু লৈছোঁ এডোখৰ বমলা মাছ লৈছোঁ পুৰি পেলাই লৈছোঁ এডোখৰ আৰু কেইটামান জলকীয়া সোৱাদ অনুসৰি নিমখ দি পেলাই এই মিক্সিটোত এনেদৰে গোটেইখিনি মাৰি ল'ম এটা পেষ্ট বনাই ল'ম ধুনীয়াকৈ আৰু এইখিনি পেষ্ট বমলা মাছটো দিওঁতে সৰু সৰুকৈ কাটি দিব নহ'লে ইয়াত মিক্স নহ'ব আৰু ইয়াতে পিঁয়াজ এটাও কাটি পেলাই এনেকৈ দি দিছোঁ নিমখকণো ইয়াতে দি দিছোঁ তেতিয়া গোটেইখিনি মিক্স হৈ যাব ভালকৈ আৰু মোৰ শুকান মাছখিনি পিটিকা কৰিছিলোঁ যে ৰেডি হৈ গ'ল এইখিনি মিক্সিটোত মাৰি লওঁ এতিয়া আৰু এইকেইটা হৈছে কেপচিকামকেইটাও এনেদৰে পুৰি ল'লোঁ এতিয়া ওপৰৰ বাকলিটো গুচাই লওঁ গুচাই পেলাই এইকণো পিটিকা কৰি লওঁ কেপচিকামখিনি মই ভালকৈ চেফা কৰি পেলাই ইয়াতে অকণমান পিঁয়াজ দিছোঁ আৰু ধনিয়া অকণমান আৰু কেইটামান পুৰা দেখাইছোঁ পুৰা নহৰু 3 ফুটামান দিছোঁ আৰু এইখিনিও এতিয়া অকণমান কেঁচা মিঠাতেল দি পেলাই ভালদৰে সানি ল'ম এইখিনি দেখিছেনে মোৰ কেপচিকামখিনি ৰেডি হৈ গ'ল পিটিকাকণ আৰু এইফালে চাটনিকণ যে মিক্সিত মাৰিছিলোঁ সেইকণো ধুনীয়াকৈ হৈ গ'ল গতিকে মোৰ পিটিকাবোৰ ৰেডি হৈ গ'ল কেৰাহী এখন পাতিছোঁ তাতে নিমপাত কেইটামান দি দিছোঁ নিমপাতকেইটা কি কৰিম দেখাইছোঁ বাৰু কিন্তু তেল বহুত বেছি নিদিওঁ অকণমান তেলতে গোটেইখিনি ধুনীয়াকৈ ৰঙাকৈ অকণ ভাজি ল'ম এইখিনি দেখিছেনে নিমপাতখিনি তলত পিঁয়াজ চিয়াজ দি লৈছোঁ তলত সোমাই গ'লগৈ এতিয়াতে সোৱাদ অনুসৰি এতিয়া নিমখ দিম নিমখ দি পেলাই এইখিনি ভালদৰে সানি ল'ম এইখিনি নিমপাতৰ পিটিকাখিনি ৰেডি হৈছে আৰু এটা কথা নিমপাতৰ এনেকৈ পিটিকা বনালে অকণমান পিঁয়াজ বেছি লাগে কাৰণ নিমপাতখিনিটো ভাঙি গুৰিয়ে হৈ যায়গৈ আৰু পিঁয়াজকণ বেছি হ'লে খাই খুবেই ভাল লাগে সেইকাৰণে মই অকণ পিঁয়াজটো বেছিকৈ দিছোঁ ধৰিব পাৰিছে নাই জানো কাৰণ সনাগৰতে তলত সোমাই গৈছিলে পিঁয়াজখিনি এয়া নিমপাতৰ পিটিকাখিনিও মোৰ ৰেডি হৈ গ'ল এইখিনি মোৰ সনা আৰু পিটিকাই আজি এসাঁজ ধুনীয়াকৈ হৈ গ'ল এইখিনি দেখিছেনে ভাল লাগে ঠাণ্ডা দিনত এনেকৈ সনা আৰু পিটিকাৰে খাই খুবেই ভাল লাগে গতিকে কোনোবা দিনা আপোনালোকৰো সময় থাকিলে এনেকৈ যিহেতু সময় অলপ লাগে সনা পিটিকা কৰোঁতে বহুতেই সময় লাগে মাছ মাংস বনোৱাতকৈও বেছি সময়ৰ প্ৰয়োজন হয় সনা পিটিকা বনালে আমাৰো আজি অলপ সময় লাগিলে যেহেতু জুইত পুৰিছোঁ সেইকাৰণে মই এতিয়া খাই লওঁ এনেদৰে মোৰ খানাটো গতিকে আজি ময়ে নহয় ঘৰত সকলো বহি আছোঁ এনেদৰে খাবলৈ এতিয়া খুবেই ভাল লাগিব বুলি ভাবি আছোঁ এনেদৰে খাই গতিকে মই খাওঁ ভাতটো আপোনালোকেও এনেদৰে বনাই খাব আৰু আজি যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে যদি আপোনালোকে মোক জনাব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ